নতুন এই খহনীয়া দ্ৰুতগতিত আৰম্ভ হৈছে। আজি এতিয়া আমি ঘৰ ভাঙিবলগীয়া হৈছে। 2000 চনৰ পৰা যি খহনীয়া আৰম্ভ হ'ল তাৰ কোনো আমাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইতিমধ্যে খহনীয়াত আমাৰ নমাটিকা সেই হৈছে। আমি মাজুলী প্ৰশাসনক তথা মাজুলী বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো আজিলৈকে আমাৰ ইয়াৰ কোনো স্থায়ী সমাধান ব্যৱস্থা নকৰিলে। ৰিচেণ্টলি আমাৰ মুখ্যমন্ত্ৰী মহোদয় যেতিয়া আমাৰ আহঁতগুৰি পঞ্চায়তলৈ আহিছিল তেতিয়াও আমি তেখেতক অনুৰোধ জনাইছিলোঁ আমাৰ খহনীয়া হৈ আছে, গতিকে তাৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে আহঁতগুৰিলৈ আহি পেলাই তাত কি কৰিছে, ক'ৰবাত চাংঘৰ দিছে, কিবা কৰিছে। আমাক এতিয়া সেইবিলাক প্ৰয়োজন নাই। আমাৰ যদি মাটি ভেটি ঘৰটোৱেই নাথাকে তেতিয়াহ'লে আমাক সেই চাংঘৰটো কি প্ৰয়োজন আছে? আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, অনুমতি পলমে তেখেতৰ প্ৰতিনিধি পঠিয়াই আমাক খহনীয়া চাওক আৰু খহনীয়া প্ৰতিৰোধৰ সোনকালে ব্যৱস্থা গ্ৰহণ কৰক। 4-5 মানুহ যা গৈছে আৰু কোনো প্ৰশাসনৰ ইয়াত তত্ত্বাৱধান লোৱা নাই। ইতিমধ্যে প্ৰশাসনক আমি জনোৱা হৈছে আৰু সৰ্বানন্দ সোণোৱালেও কোনো ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এতিয়া কি হ'ব, এই প্ৰথম পহিলে এমাহতে ইয়াৰ দুৰ্গতি, জেঠ মাহতে, আৰু ইফালে 4-5 মাহ আছেই। এই 4-5 মাহত কিমান অতিক্ৰম কৰিব কোনো সিদ্ধান্ত নহ'ব। কিন্তু এই বহুত দুখৰ বিষয় যে সৰ্বানন্দ সোণোৱাল সমষ্টি যেতিয়া আমি ৰাইজে যেতিয়া আমি ইমান মানে যান্ত্ৰণা ভুগিবলগীয়া হৈছে। নিশ্চয় তেওঁক মানে দয়া কৰি নিশ্চয় চাই পেলাই কিবা এটা সংস্থাপন দিয়া নিদিয়া পাছৰ কথা, অকণমান চাই পেলাই অনুভৱ কৰি তেওঁ তত্ত্বাৱধানতা ল'ব লাগিছিলে হাতত। নিশ্চয় নহয়, গোলাঘাটীয়া সমষ্টি হ'বলৈ বিচাৰিছোঁ। একো সুবিধা পোৱা নাই, লেট্ৰিন নাই, ঘৰ নাই, মাটি নাই, বাৰী নাই, ক'লৈ যাম, কি কৰিম? সেইকাৰণে গোলাঘাটৰ ফালে হওঁ আমি। এবাৰে নহয় কেইবাৰ বানপানী পিনে গৰা খহনীয়া, মাটি বাৰী নাইকিয়া। 2007 পৰা